ৰাতিপুৱা শুই উঠি স্কিন কেয়াৰ কৰিব লাগি গ'লোঁ। ভনীয়ে কি এগালমান লগাই দিছোঁ মই একো গম নাপাওঁ গাইছ। মই পাতি দিছোঁ। ভনীয়ে ইমান ধুনীয়াকৈ দহি বটি আছে চাওক গাইছ। মই একো নাজানো গম পাইছেনে, আৰু বহুত বৰিং লাগে মোক এইটো কাম। তাৰ পাছতে যাব ওলালোঁ টাউন, আমি আৰু মই জাহিদৰ কাৰণে কিবা আনিবলৈ। আৰু এটা দুখৰ কথা কোৱাই নাই নহয় আপোনালোকক, আজি ঘৰ যামগৈ। বহুত বেছি দুখ লাগি আছে, কিন্তু কি কৰিব উপায় নাই, যাবতো লাগিবই। এতিয়া আমি আহিছিলোঁ ষ্টাইল বজাৰত, এয়া কাপোৰ লৈ ল'লোঁ। তাৰপাছত বেলেগত কিবা কিবি ল'বলৈ আছে, লৈ লওঁগৈ। আৰু বহুত বেছি জল্দা জল্দি কৰি আছোঁ, কেলেকৈ আজি ঘৰ যামগৈ। কাপোৰ লোৱা হৈ গ'ল ইয়াত, আৰু কি লৈছোঁ ঘৰত যাই দেখাই। এতিয়া আকৌ ভাবিলোঁ কিবা এটা খাই লওঁ, এয়া খাবলৈ আহিলোঁ। খাই মেলি ঘৰ গৈ আছোঁ। এতিয়া চবকে মাত চাত লগাই ওলাই আহিলোঁ। ভিডিঅ' কৰা নহ'ল, কেলেকি কানি অৱস্থা বেয়া হৈ গৈছে গাইছ। মোৰ একেবাৰে ফেচটো দেখাব পৰা নাই। দুখ কৰি আহি তাৰপাছত এটা কান্ধ হৈ গ'ল, মোৰ চেণ্ডেলযোৰ ছিঙি গ'ল। যেনে তেনে ঠিক কৰি ল'লোঁ গাইছ। আজিলৈ ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।